মই কৈছোঁ যে এনেদৰে খুচুৰা পলিটিক্সটো কৰাতকৈ আইন শৃংখলা পৰিস্থিতি তেওঁ ঠিক কৰক, যোনে হওক হুই এভাৰ হি মে বি। ধৰক ৰকিবুল ইছলামৰ কথাটো কি কয় সেইটো পাহনি গৰ্ভ। মোক মাৰা মানুহখিনি যে আপোনালোকে তাত যে দেখাদেখি হ'ল, তেওঁলোকে যে 9জন মানুহৰ নাম যে ক'লে, সেইসকলৰ বিষয়ে নিমাত নিতাল, আৰু আপোনালোকেও নুসুধে। সোধাৰ লগে লগে ক'ব, এই ৰাতুল কি নাম তোমাৰ, কোন চেনেলত? ৰ'বা মই এতিয়াই তোমাৰ চেনেলৰ মালিকৰ লগত কথা পাতিম। গতিকে আপোনালোকে মোকতো সুধিব, এতিয়া মোক যি পায় তাকে সুধিব। গতিকে যদি মোৰখিনি লাইভ হৈছেতো হৈছে, নহ'লেতো কাট পেষ্ট হ'ব, তাতে গৈ পেলাই প্ৰথমে পাব যে কোনখিনি দিব লাগে, কোনখিনি দিব নালাগে। মই অলপ খোলাকৈ কওঁ কাৰণে মোৰ মুভমেণ্টটোক তেওঁ ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে, ভয় খুৱাব বিচাৰিছে। যোনে নহওক ধৰিব লাগে। আৰু নহ'লে যদি বেছি প্ৰেছাৰ হৈছে খুচুৰা পলিটিক্সবিলাকত লাগি থকাৰ কাৰণে, গৃহমন্ত্ৰীটো পদত্যাগ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী চলোৱাৰ কাৰণে উপযুক্ত ব্যক্তি নহয়, বহুবিলাক কাৰণত। তেওঁ কিছুমানক এনকাৰেজ কৰিব, কিছুমানক আপোনাৰ কথা নাই বতৰা নাই ধৰি দিব। তেওঁ মানে ৰাজধৰ্ম পালন নকৰে। গতিকে তেওঁ গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰক। আৰু মইতো আপোনাৰ বিশেষকৈ কংগ্ৰেছে, মই এইকেইদিন দলগতভাৱে কোৱা নাই, মোৰ ব্যক্তিগত কথা হ'ল এতিয়াতো ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন। যদি এজন MP এখন মহিলাক উপৰ্যুপৰি যদি বিধায়কক এনে কৰে, তাৰপিছত যদি লোকৰ গাত ঠেলি পেলাই তেওঁ এটা ছেফ ছাইডত হয়, যোনে হওক হুই এভাৰ হি মে বি, ধৰিব লাগে, শাস্তি দিব লাগে, দৃষ্টান্তমূলক শাস্তি দিয়ক। এটা কওক, কোনজন কৰিম? 10 চনৰ কাৰোবাৰ বিয়া নেকি? কিহৰ কাৰণে? নাই, আকৌ ছেপ্টেম্বৰৰ পিছত অক্টোবৰ ক'ব। আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ে এই যিবিলাক কথা আজি কৈ আছে যে কংগ্ৰেছৰ চিম্বল অমুক হ'ব লাগে, 2 তাৰিখ আপোনাৰ এই ফাৰ্ষ্ট ফেজটো শেষ হ'ব দিয়ক। ছেকেণ্ড ফেজত তেওঁ বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব। মই আপোনাক কৈ দিম। আপোনালোকে লক্ষ্য কৰক, মই যেতিয়া নিৰ্বাচনত উঠিছিলোঁ, তেওঁ কৈছে ধুবুৰীত মই নাযাওঁ, কৈছিল নে নাই চাব। মই তেতিয়া কৈছিলোঁ যে এই ধুবুৰীত নাযাওঁতো ফাৰ্ষ্ট ফেজটো শেষ হোৱালৈকে, তাৰপিছতে যাব। আপ্ৰাণ চেষ্টা কৰিলে, হেলিকপ্টাৰৰ বেছি তেওঁ তাতেই খৰচ কৰিলে। এইজন পানীও এতিয়া লাজ পায়, পানীয়ে যিটো আধাৰত থয় তাৰ আকাৰ লয়। আপোনালোকে এতিয়া নুসুধে তেওঁ যে কংগ্ৰেছী আছিল নেকি বাৰু? তেওঁ কংগ্ৰেছী আছিল নেকি? কওক, সেইখিনিকে কওক না, সেইখিনিকে কওক। সেইখিনি কথাকে ক'লেইতো হ'ল যে ময়ো কংগ্ৰেছী আছিলোঁ। কংগ্ৰেছ বেয়া, আজি 50 বছৰে বেয়া। তেওঁ থকা সেই 10 বছৰ নে 12 বছৰ ভাল। তেওঁ কৈ ন কিমান দিন কংগ্ৰেছ বেয়া। গতিকে তেওঁ যিকোনো প্ৰকাৰে, এতিয়া নকওঁ, মই কিছুমান কথা নকওঁ। তেওঁ বিজেপিৰ বিৰুদ্ধে কি কৈছিল সকলোৱে জানা কথা এইবিলাক। গতিকে মই বিষয়বস্তুৰ পৰা ফালৰি নাকাটো। বিষয়বস্তুটো হ'ল যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে পদটো ডিজাৰ্ভ নকৰে। মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতাটো, কথা বতৰা সেইধৰণে নকয়, বহুতে ক'বলৈ সাহস নকৰে। আৰু সেইকাৰণে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে গৃহমন্ত্ৰীৰ মুখত ওলাইছে মোকো বোলে আক্ৰমণ কৰিব। আৰু সেইকাৰণে মোক যেনেদৰে এইবিলাক দিব লাগে সেইটো দিয়া নাই। মাননীয় অধ্যক্ষ ডাঙৰীয়াই 2-3বাৰ চিফ ছেক্ৰেটাৰীকো লিখিছে, হোম মিনিষ্ট্ৰীকো লিখিছে। মোৰ ৰেকৰ্ড আছে, যুঁজি যাম। কিন্তু আজি এইটো হৈছে 2026ত ৰাইজ হিলদল ভাঙি ওলাই আহিব। আপোনালোকে খবৰ লওক, তেলেংগানা যিজন মুখ্যমন্ত্ৰী আছিল, কোনো ভবা নাছিল যে আমাৰ ৰেমন ৰেড্ডী মুখ্যমন্ত্ৰী হ'ব। যিজন ৰেমন ৰেড্ডী মুখ্যমন্ত্ৰী হৈছে, তেওঁৰ ছোৱালীৰ বিয়াত আহিব দিয়া নাই, তেওঁক এৰেষ্ট কৰি লৈ গৈছিল। আৰু কোনেও ভবা নাছিল যে আগৰজন মুখ্যমন্ত্ৰী মানুহে এনেকৈ নাকচ কৰিব। আজি শূন্য হৈ গ'ল, নাই হৈ গ'ল। বহুত ক্ষোভ কিহৰ কাৰণে? আমাৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিব। আজি পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰটো, আঞ্চলিক পঞ্চায়তটো ভোট দিবলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰলৈ ঘূৰি ফুৰিবলগীয়া হৈছে পঞ্চায়ত নিৰ্বাচনত। যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে কিহৰ কাৰণে? লাখপতি বাইদেউটো পায়ে আছে, মানুহে পাইছে নে নাই বাৰু? আপোনালোকেও নকয়। মই সুধোঁ মানুহ, লাখপতি বাইদেউ এনেকৈ নাচি কৈছিল, লাখপতি বাইদেউ পাইছেনে নাই? মানুহে কৈছে নাই, এটাও পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তৃতা দি আছে, আপোনালোকৰ প্ৰথমে ওলাই গ'ল, ভুলতে আকৌ কাটি দিলে। পিছফালৰ পৰা মানুহে চিঞৰিছে অমুক দিনা আমি অমুক দিম। মিছা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া মিছা কথা, আগৰখিনি দিয়ক। মহিলাসকলে চিঞৰিছে, বাছেদি লৈ গৈছিল।
এতিয়া চব নাই, আপোনাৰ এইটো ডিলিট কৰি দিলে। মই ক'লোঁ আপুনি দেখুৱাব নোৱাৰে। আৰু মই এখন দেখাম এই ফটো। পেজটোত যদি ক'ৰবাত আপুনি ছেভ কৰি ৰাখিছে বেলেগ কথা, আজি নাইকিয়া কৰি দিয়ে আৰু তেওঁ। গতিকে মই আপোনাক ক'লোঁ যে আজিৰ যিটো ৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়া, 2 তাৰিখে ছেকেণ্ড ফেজত দুটা ফেজ কৰিছে নহয়। 2 তাৰিখে তেওঁ যিবিলাক ঠাইত যাব, গোটেই মানুহটো এটা সলনি ৰূপ দেখিব। আৰু সলনি ৰূপৰ ফটো চটোবিলাকো মই দেখাই দিম আপোনাক। ৰাইজৰ দলৰ লগত মিত্ৰতা নহয় বুলি কালি প্ৰেচিডেণ্টে কৈছে। অখিল গগৈয়ে কিন্তু কাউণ্টাৰটো দিছে যে প্ৰেচিডেণ্টৰহে বিজেপিৰ লগত বেছি মিলা মিছা হৈ আছে। আপুনিতো মোক মই কৈ আছোঁ যেনেকৈ সুধিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আহিছিল আমাৰ ইয়ালৈ, অহা নাই নেকি এইবাৰ? আহিব যদি আছে, আপোনালোকৰতো পেছৰ মানুহ আছে। AGP বিজেপি যে কণ্টেষ্ট কৰিছে ক'তো শুনা নাই। কিন্তু AGP বিজেপি ফৰ্মেল এলায়েন্স আছে। এই দুটাই বিভিন্ন ঠাইত কণ্টেষ্ট কৰিছে ইজনে সিজনৰ বিৰুদ্ধে। সকলো ৰাইজ নিমাত নিতাল। আমি অপজিশ্যন, তাৰমানে ৰাইজে ভাবি লৈছে যে অহাবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ। সাধাৰণতে কাক সোধে? শাসক পক্ষকে সোধে। বিৰোধী পক্ষক সোধা মানে লাহে লাহে মানুহৰ মনত হৈছে যে হিমন্ত বিশ্বৰ অত্যাচাৰত মানুহ অতিষ্ঠ হৈছে, 26ত কংগ্ৰেছৰ নেতৃত্বত আহিব। গতিকে এতিয়াৰ পৰাই সাহস বুলি ভাবা আৰম্ভ হৈছে। AGP বিজেপি ফৰ্মেল এলায়েন্স আছে। তেওঁলোকৰ মাজত এতিয়া ইজনে সিজনৰ বিৰুদ্ধে কেণ্ডিডেট দিছে, কোনেও নকয়। আমাৰ লগততো ফৰ্মেলি কাৰো আপোনাৰ হোৱা নাই। আমি কৈছোঁ যে এইটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত, ব্লক লেভেলত আৰু মণ্ডল লেভেলত হ'ব। আমাৰতো হৈছে, বৰপেটাত আমাৰ CPM-ৰ লগত এলায়েন্স হৈছে। হয়, এটা কথা জানিব বিচাৰিছোঁ, আপুনি যে গামোচাখন লৈ আছে, এইখন আমাৰ অসমত বোৱা গামোচা হয়নে? আপুনি যে এই কথাটো সুধিছে, মই আপোনাক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। এই গামোচাখনৰ যেতিয়া আমাৰ চৰকাৰ আছিল, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, সেই সময়ত আমি এই গামোচাখন যেতিয়া দেখিলোঁ যে আমাৰ আগতে তাঁতশাল, আমাৰ এটা আভিজাত্য আছিল সকলোৰে ঘৰৰ আগত। তাঁতশাল লাহে লাহে মানুহে ঘৰৰ আগৰ পৰা নাইকিয়া কৰি দিলে। কিয় নাইকিয়া কৰিলে যেতিয়া ভুল হ'লোঁ, তেতিয়া দেখিলোঁ যে বাহিৰৰ পৰা যিবিলাক আপোনাৰ গামোচা আহে, সেইবিলাক কম দামত দিয়ে। গতিকে কষ্ট কৰি আমাৰ যিবিলাক তাঁতশালত আমাৰ গামোচা বয় উপযুক্ত মূল্য নাপায়, সেইকাৰণে তাঁতশাল নাইকিয়া হৈ গ'ল। মনত আছে আপোনালোকৰ, সেই সময়ত আমি বাহিৰৰ পৰা অহা, ৰাজস্থান আদিৰ পৰা অহা এই গামোচাৰ ওপৰত এণ্ট্ৰি টেক্স লগাই দিছিলোঁ। আৰু চৰকাৰীভাৱে আমি সূতা আৰু আমি তাঁতশাল আৰু টিন দিয়া আৰম্ভ কৰিছিলোঁ। সকলো মানুহে এনেকৈ টিন ঘৰত লৈ যায়, সকলোৱে আপোনাৰ সূতা লৈ যায়। সেইটোতে উপলুঙা কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিছৰ ফালে। প্ৰথমে তেওঁ বিলালে, প্ৰথমে জালুকবাৰীত এইবিলাক আঁচনি তেওঁ বিলালে। পিছত যেতিয়া অলপ বিজেপি হ'ল, তেওঁ এইখিনি সমালোচনা কৰিলে। সেই সময়ত এটা গামোচাৰ আন্দোলন আৰম্ভ হৈছিল। আমাৰ তাঁতশালৰ যোৱা বয়নীসকলে আমাৰ এই গামোচাৰ উপযুক্ত মূল্য পাইছিল। মোৰ এতিয়াও মনত পৰে যে অঞ্জন দত্ত ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল, এটা গামোচাৰ কম্পিটিশ্যন পাতিছিল। সেই কম্পিটিশ্যনত আমাৰ বহুতৰ মানুহ গাঁৱৰ পৰা মাতি নি পুৰস্কৃতও কৰিছিল যে আপুনি ইমান ভাল বৈছে, ইমানখিনি পইচা পাইছে। এইটোকে কয় আত্মসহায়ক গোট। এই যে এতিয়া লাখপতি বাইদেউৰ কথা কি হৈছে, এইটো এটা আত্মসহায়ক গোট। 10 গৰাকী মহিলাক মাতি আনি তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছা মানুহজন যেতিয়া আপোনাৰ পঞ্চায়তৰ মন্ত্ৰী আছিল, সেই সময়ত আত্মসহায়ক গোটৰ এটা আন্দোলন চলিছিল। গামোচা আপোনাৰ আমাৰ ঘৰৰ আগত আপোনাৰ তাঁতশাল সূতা দি বোৱা আৰম্ভ কৰিছিল। এতিয়া মই ভালকৈ নাজানিলোঁ, কটন কিছুমান আপোনাৰ ইয়াত হয়, যিবিলাক আমাৰ আজিকালি বিলায়, সেইবিলাকতো আমাৰ ইয়াৰ বনি নকৰে। আমাৰ যিটো আপোনাৰ এতিয়া গামোচাটো যিটো চলি আছে, কম দামত দিয়ে, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰিশ্মা। আমাৰ বোলে সূতা দিলে বোলে তেওঁৰ সন্মানত লাগে, তাঁতশালত দিলে বোলে সন্মানত লাগে। গতিকে তেওঁ কেছ পইচা দিম বুলি কৈছিল, পাইছেনে নাই নাজানো। গামোচা এতিয়া ইয়াৰ নে ক'ৰ, মোৰ প্ৰশ্ন মোৰ হাতত নাই, চৰকাৰৰ হাতত।